নৱবৰ্ষৰ পহিলা দিনটোত মুখ্যমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান বিভিন্ন প্ৰসংগক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আলফা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছত 11খন শান্তি চুক্তি স্বাক্ষৰিত হৈছে পৰেশ বৰুৱা নেতৃত্বাধীন গোটৰ বাহিৰে অসমত সন্ত্ৰাসবাদৰ সমস্যাৰ উৰ পৰিছে এই কালছোৱাত 3842 গৰাকী যুৱক যুৱতী মূল খুঁটিলৈ উভতি আহিছে ডিলিমিটেশনে 94টা সমষ্টিত অসমীয়া লোক জয় হোৱাটো নিশ্চিত কৰিছে বৰাকৰ 12টাৰে 8টা সমষ্টি খিলঞ্জিয়াৰ বাবে সুৰক্ষিত হৈছে ডিলিমিটেশনৰ পিছত আলফাৰ সৈতে স্বাক্ষৰিত চুক্তিয়ে খিলঞ্জিয়াক সুৰক্ষিত কৰিব 30ৰ পৰা 40 বছৰলৈকে অসমত খিলঞ্জিয়াৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব তেওঁলোকে অসমীয়াৰ সুৰক্ষাৰ বাবে দুটা ভাল কাম সমাধান কৰিছে সংবিধানৰ গণ্ডিৰ ভিতৰত এই শান্তি চুক্তিয়ে অসমীয়া সৰ্বোচ্চ সুৰক্ষা দিছে এই চুক্তিয়ে সাধাৰণ জাতিৰ লোকৰ বাবেও বেল্ট আৰু ব্লক সৃষ্টিৰ পথ মুকলি কৰিছে ইমান দিনে পঞ্চায়ত পৰ্যায়ত ওবিচিৰ সংৰক্ষণ ব্যৱস্থা নাছিল এতিয়াৰে পৰা হিয়া সম্ভৱ হ'ব স্থিমিত হৈ যোৱা আন্দোলন এটাক পুনৰ উজ্জীৱিত কৰা হৈছে এই চুক্তিক অসমৰ স্বাৰ্থ ৰক্ষাৰ অস্ত্ৰ হিচাপে সৃষ্টি কৰা হৈছে অসমত বিগত 200 পৰা 300 বছৰ ধৰি বাস কৰি থকা লোকসকলে খিলঞ্জিয়া ইফালে পৰেশ বৰুৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য যে পৰেশ বৰুৱাৰ স্বাধীন অসম প্ৰেমক লৈ মোৰ সন্দেহ নাই স্বাধীন অসম লৈ কি হ'ব যদি স্বাধীন অসমৰ মুখ্যমন্ত্ৰী এজন অসমীয়া হ'ব নোৱাৰে পৰেশ বৰুৱাই অসমৰ মানুহৰ সৈতে কথা পাতক পৰেশ বৰুৱাই ফোন কৰিলে ফোন ট্ৰেক কৰিব নালাগে অসম আৰক্ষীক পৰেশ বৰুৱাৰ ফোন ট্ৰেক নকৰিবলৈ আহ্বান মই তেওঁৰ লগত কথা পাতি থাকো তেওঁ কোনোবা এটা দিনত নিশ্চয় আহিব আজিয়ে বহুত আশা কৰিব নোৱাৰি পৰেশ বৰুৱাই স্বাধীন শব্দটো বাদ দি সোনকালে ওলাই আহিব নোৱাৰে কোনোবাই গ্ৰেনেড মাৰিলে আৰক্ষীয়ে ব্যৱস্থা ল'ব লাগিব বুলিও উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কি ধৰণে চৰকাৰখন পৰিচালনা কৰো চৰকাৰখনে 2 বছৰ 8 মাহ সময় পাৰ কৰি গ'ল আৰু 31 ডিসেম্বৰ 2023 চনলৈকে আমি বৰ্তমানলৈকে 112খন কেবিনেট বৈঠক আমি অনুষ্ঠিত কৰিছিলো আৰু এই কেবিনেট বৈঠকসমূহত 1513টা সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলো আৰু এই 1513 সিদ্ধান্তৰ আমি 1370টা সিদ্ধান্ত আমি ইতিপূৰ্বে যাক কয় ইমপ্লিমেন্ট কৰিছো বা আমি ইমপ্লিমেন্ট কৰিবলৈ সক্ষম হৈছো যোৱা বছৰটো অসমৰ কাৰণে আৰু এটা মাইলৰ খুঁটা আছিল যে আমাৰ ৰাজ্যখনত যোৱা বছৰটোত 2খন পিচ একৰ্ড সম্পন্ন হৈছিল আৰু আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছত 11খন পিচ একৰ্ড আমাৰ ৰাজ্যখনত সম্পন্ন হয় আৰু যদি আমি এতিয়া পৰেশ বৰুৱা বা আলফাৰ এটা ফেকশনক বাদ দিওঁ তেতিয়ালে আজি দিনত এক্টিভ মিলিটেন্ট অৰ্গানাইজেশ্যন অসমত শেষ হৈছে আমি 21ৰ পৰা 23লৈকে সমাপন কৰা চুক্তিবিলাক আছিল KLNF KPLT PDCK UPLA এইখিনি কাৰ্বি বিদ্ৰোহী সংগঠন আছিল আদিবাসী বিদ্ৰোহী সংগঠন আছিল প্ৰায় 5টা DNLA আলফা প্ৰটক এই গোটেইবিলাক ধৰি আমি যদি চাব যাওঁ যে 11খন পিচ একৰ্ড আমাৰ দিনত সম্ভৱ হৈছিল আৰু ইয়াৰ আউটকাম আছিল যে আমাৰ সম্পূৰ্ণ সময়ছোৱাত 3842 গৰাকী উগ্ৰপন্থীৰ সৈতে জড়িত ব্যক্তি বা যুৱক যুৱতী ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিব পাৰিছিল অসমৰ GDP 2023-24 চনত আমি 5,65 কোটি টকা স্পৰ্শ কৰিব পাৰিছো অৰ্থাৎ 58,000 কোটি টকাৰ প্ৰজেক্ট আমি অনুমোদন পাই কাম কৰিছো গুৱাহাটী নৰ্থ গুৱাহাটী ব্ৰিজ পলাশবাৰী শুৱালকুছি ব্ৰিজ 3000 সোলাৰ পাৱাৰ ডিমা হাছাও জিলাৰ বাবে 4000 কোটি টকাৰ পথ নিৰ্মাণ বিভিন্ন আঁচনিৰ জৰিয়তে গুৱাহাটীৰ পানী যোগান প্ৰকল্প যোৱা 3 বছৰত total sanction project is 58,000 crores